দিল্লী নিৰ্বাচনী ফলাফলৰ পাছতে নগাঁৱত বিজেপিৰ বিজয় উল্লাস। দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পাছতে নগাঁৱত বিজয় উল্লাস পালন কৰে দলটোৰ নেতা-কৰ্মীসকলে। নগাঁও জিলাৰ বিজেপিৰ কাৰ্যালয়ত ফটকা আতচবাজীৰে বিজয় উল্লাস পালন কৰে বিজেপিৰ নেতা-কৰ্মীসকলে। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। যুৱকসকলৰ মাজত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাজত এটাই প্ৰেৰণা দিছে, এটা উৎসাহ দিছে যে এই মানে ভাৰতীয় জনতা পাৰ্টি সমবিকাশ সম উন্নয়ন সবকা সাথ সবকা বিকাশ এই কথাবিলাক মানুহে বুজি পাইছে আৰু এতিয়া সেইকাৰণেই সকলো জাতি জনগোষ্ঠীৰ মানুহে ওলাই আহিছে আৰু একত্ৰিতভাৱে সংখ্যাগৰিষ্ঠতাৰে এইবাৰ দিল্লী বিধানসভা দখল কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সক্ষম হৈছে। তে মই ভাবোঁ এইবাৰ দিল্লীৰ মসনদ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বলৈ আহিছে আৰু ইয়াতকৈ আৰু সুখবৰ হ'ব নোৱাৰে। মই দিল্লীবাসী ৰাইজক আন্তৰিক ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আমি নিজেও তাত আছিলোঁ ইলেকশ্যনৰ কেম্পেইনিঙৰ কাৰণে। আমাক পূৰ্বাঞ্চলৰ স্পেচিয়েলি পূৰ্বাঞ্চল UP, বিহাৰ, উৰিষ্যা, অসমক লৈ পূৰা পূৰ্বাঞ্চলৰ 29টা ছিটত তাত প্ৰভাৱিত এৰিয়া আছিলে। প্ৰত্যেকজন আমি বিহাৰৰ পৰা UPৰ পৰা আৰু অসমৰ পৰা আমি কেইবাজনো তাত গৈছিলোঁ, গৈ আমি কেম্পেইনিং কৰিছিলোঁ লাষ্ট 15-20 দিনৰ পৰা। মই পূৰ্বাঞ্চলৰ ৰাইজৰ যি আশা দেখা পাইছিলোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি তেওঁৰ ৰাইজৰ যি ভৰসা আছিলে, UPতেই হওক, বিহাৰতেই হওক, উৰিষ্যাতেই হওক, অসমতেই হওক, যেতিয়া আমি পূৰ্বাঞ্চলী মানুহক যেতিয়া দিল্লীত লগ পাওঁ, তেওঁলোকে এটা কথাই কৈছে যে বিহাৰৰ ইমান উন্নয়ন আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছে, UPৰ ইমান উন্নয়ন কৰিছে, অসমৰ ইমান উন্নয়ন কৰিছে, আমি বিজেপিক ভোট দিম, আমি দিল্লীতো বিজেপি আনিম। আৰু সেই ভাৰতৰ আৰু ইয়াত যিধৰণে ভাৰতীয় জনতা পাৰ্টি সময় শাসনত নাছিল আৰু আজি 17 বছৰ পিছত যিধৰণে 70ৰ ভিতৰত 48খন পাই আজি শাসনত আহিলে আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু কেজৰিৱালৰ যি মিছা প্ৰতিশ্ৰুতি, যিধৰণে ৰাজনীতি অৱসান হ'ল আৰু বিশেষকৈ গোটেই দিল্লী যিধৰণে গেৰুৱাময় হ'ল, মোদীময় হ'ল, যাৰ কাৰণে আমি দিল্লীত বহুখিনি